জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক চিন্তি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালে থকাটোৱে বিচাৰোঁ। থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। আৰু মানে মই যেতিয়া ভিডিঅ' বনাওঁ ন, প্ৰায়ভাগ বেকগ্ৰাউণ্ডটো বহুত বেছি ভগা আহে মানে মই প্ৰত্যেকটো ভিডিঅ' মোৰ এইখিনি ঠাইৰ পৰা বনাওঁ। যিহেতু আমাৰ হৈছে ঘৰ দুটা মানে এভাগ আছে, এভাগ আমাৰ পুৰণা ঘৰটো মানে মোৰ জন্ম ঘৰ বুলি ক'লে এই কেঁচা ঘৰটো, আৰু এইফালে নতুনকৈ বনাই থকা হৈছে আমাৰ পকী ঘৰটো। বাৰু ইমান হৈ গৈছে, এই প্লাষ্টাৰখিনি কৰিলে আৰু মানে হৈ যাব। বাকী 4টা ৰুমৰ কাৰণে এই ঘৰটো বনোৱা হৈছে। যিয়ে নহওক মই মানে এই ঘৰটোত থাকি বেছিকৈ ভাল পাওঁ, যিহেতু আমি মাটি মানুহ মাটিতে থাকিব লাগিব, নহয়নে বাৰু? এষাৰ কথা নাই জানো? ঠিকহে, মানে পকা ঘৰত থকাকৈ মই এই কেঁচা ঘৰত থাকি বহুত বেছি ভাল পাওঁ, আৰু সেয়েহে ভিডিঅ'টো পূৰা মজাকৈ এইকণৰ পৰা আৰম্ভ কৰি দিওঁ। সেয়েহে আপোনালোকে বেকগ্ৰাউণ্ডটো দেখি বহুত বেছি বেয়া পায়। যিয়ে নহওক, আৰু আপোনালোকে কওকচোন বাৰু, আপোনালোকে এই বছৰৰ বিহু কিমানকেইখন চালে? মোৰ হৈছে কিন্তু এই আজি সতি 2 নম্বৰখন বিহু চামগৈ। যোৱা কালি এখন চালোঁ, আৰু আজি মানে আমাৰ নাৰায়ণপুৰত একদম নীল আকাশ দা আহিব, তাত পূৰা প্ৰগ্ৰেম হ'ব, পূৰা মজাকৈ সকলোখিনি মানে নাচিবলৈ উৎসাহটো হৈ আছে। আৰু লগৰকেইটা ময়ো যাম পূৰা মজাকৈ নীল আকাশৰ বিহু চাবলৈ, আৰু আপোনালোককো ভাবিছোঁ ৰাতিলৈ পূৰা ধুনীয়াকৈ দেখুৱামগৈ। তাৰ আগতে মানে দিনটোনো কি কৰিম ভাবি যিহেতু পালোঁ আমাৰ ঘৰৰ ওচৰতে এখন হোমষ্টে মানে ৰিজৰ্ট আছে। তাত মানে প্ৰতি মাহে নতুন বস্তু প্ৰস্তুত কৰি থকা হয়, অকল বাঁহ আৰু বেতে। আৰু বহুতকেইদিন মই তাত ভিডিঅ' বনাইছোঁ, বহুতকেইটা ভিডিঅ', আৰু গৈয়ে থাকোঁ মানে মাজে সময়। আৰু ভাবিছোঁ আজি আপোনালোকক অলপমান দেখুৱামগৈ তাতনো নতুনকৈ কি বস্তু বনাইছে ৰিজৰ্টখনত, আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, আৰু ভিডিঅ'টো এটা ধুনীয়াকৈ লাইক কৰক। আৰু এইফালে মানে আমাৰ ঘৰৰ ওচৰতে নতুনকৈ গ্ৰিল বনাই থকা হৈছে মানে এইফালে পূৰা মুকুট ভাই গ্ৰিলত ৰং কৰা কামত লাগি আছে, পূৰা মানুহটো পলা আছে, দেখিছে কেমেৰাটো দেখি বাপৰে। কামত বেটাই পূৰা টকা ঘটিছে, বডি চডি পূৰা ধুনীয়াকৈ বনাইছে। টকা অলপ দিবিচোন আমাকো ধুনীয়াকৈ, বৈ নহ'লে যাওঁ ৰিজৰ্টখন চাই আহোঁগৈ। বহুত কাম বাকী আছে, এইবোৰ চিজ প্ৰথমতে চিজ মাৰিলে ন, তাৰপৰা প্ৰাইমাৰ এনে কি মাৰিছে, তাৰপৰা এতিয়া ৰং মাৰি আছে। এখন গ্ৰিল হোৱাৰ পিছতে এইও নামে কমকৈ মানে টকা 2000মান ঘটিব। আৰু এইফালে চাওকচোন, এইটো প্ৰাইমাৰ হয়, এইটো ৰং হয়, নাজানো আৰু কি মাৰি আছে সিহে জানিব। বহুত দিন ৰিজৰ্টলৈ যোৱা নাই, এপাক গৈ আহোঁ। যাবি নে নাযাওঁ? টাইম নাই বিজি মানুহ পূৰা। যদিহে আপোনালোকৰ ঘৰৰ বা কোনোবা কিবা কাৰণত গ্ৰিলৰ ৰং চং কৰা হয়, মানে প্ৰটিন কটাই হয়, ধুনীয়াকৈ আমাৰ মুকুট ভাইক যোগাযোগটো কৰিব, নহয়নে মুকুট ভাই? লগত মোক নিবি নাই? হা নিবি নাই? নিব লাগিব। পূৰা প্ৰটিন ধুনীয়াকৈ মানে কাটিব পাৰে, পূৰা মজাকৈ ৰং মাৰি আছে, দেখিছে? ইয়াৰ লগত মই এতিয়া থাকিলে নহ'ব। এইফালে এই পৰা স্কুলৰ পৰা আহিছে, হাঁহটো দি থৈ যায়। অঁ, আৰু পূৰা মজাকৈ ৰিজৰ্টলৈ যাম। এতিয়া নতুন বস্তু বনাইছে, অকলে দেখুৱাই থাকিমগৈ যাম। আৰু ই যিহেতু কামত লাগি আছে ন, নহ'লে মোৰ ভিডিঅ' বনাওঁতে বাৰু সবাখিনি ইয়াক লৈ যোৱা হয়, আৰু ই কামত লাগক বাৰু। এতিয়া মই যাম ৰিজৰ্টলৈ, আৰু ময়ো ওলাই আহিলোঁ ধুনীয়াকৈ ৰিজৰ্টলৈ বুলি মানে এইখন গাড়ীখন চাওকচোন কেনেকৈ মাছ ৰাস্তাতে ষ্টাৰ্টটো বন্ধ হৈ থাকিলে। এইবোৰ বাৰু হৈ থাকে সৰু কথা। এইপিনে আহি পালোহি আগত ধলপুৰ থানা মানে যিহেতু চাইকেল লৈ আহিছোঁ ন, যিহে বতাহ দি আছে, যদি আগলৈ 2বাৰ মাৰো পিছলৈ 3বাৰ যায় চাইকেলখন, মানে বতাহে উল্টা চাইডকৈ বতাহটো মাৰিছে, টানি লৈ গৈ আছে। যিয়ে নহওক পামগৈ, আৰু ব'লক পূৰা ধুনীয়াকৈ ৰিজৰ্টত লগ পাই আছোঁ। এইফালে আহি পালোহি ৰিজৰ্ট মানে দেখালৈকে বাৰু নতুন এতিয়ালৈকে একো দেখা নাই বাৰু, চকুত পৰিছে এই লফটো বনাইছে নতুনকৈ, আৰু এইবোৰতো আগৰে বনোৱা আছে। ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ হৈ আছে, দেখিছেনে? আৰু বতৰটো মানে বেলিটো গুচি গৈছে, পূৰা ধুনীয়া এটা ভিউ আহিছে। আৰু এই স্কুটিখনো আগৰ বাৰু, নতুনকৈ কি বনাইছে ককাইদেউহঁতক সুধোঁগৈ, আৰু আপোনালোককো অলপমান দেখুৱাম। আৰু ৰাতিলৈহে প্ৰগ্ৰেমটো পূৰা মজা হ'ব, নীল আকাশক চাবলৈ যোৱা, আৰু সেইটো হ'ব। আৰু এই ঘৰটো বাৰু নতুনকৈ বনোৱা নহয়, যিহেতু দলংখনৰ অৱস্থা চাওকচোন কেনেকৈ পাল্টি খাই গ'লগৈ। মই আহোঁতে নতুন আছিলে বাৰু। আৰু এইফালে আৰু যিহেতু কৈছোঁ ইয়াত সকলোখিনি বাঁহ আৰু বেতে মিলি বনোৱা হয় মানে এইফালে চাওকচোন, এইখন চোফাৰ পূৰা মজাকৈ বেতে বনাই থৈছে, আৰু ইয়াত মানে কাম বহুত আছে। এখন চোফাৰ পূৰা মজাকৈ বনাই থকা হৈছে, কিমান এখন ধুনীয়াকৈ বনাই থৈছে, দেখিছেনে? আৰু এইফালে আছে ঢেঁকী বহা আছে, যিহেতু বিহু গ'ল মাজতে, নহয়নে? বিহুত ব্যৱহাৰ কৰিবলৈ এইটো ঢেঁকী, দেখিছেনে? পিঠাগুড়ি খুন্দিবলৈ মজাকৈ বহোৱা হ'ল। আৰু এইফালে পৰা নতুনকৈ দেখিব পাইছোঁ মানে শহাপহু আনিছে, ইয়াত থৈছে, কিমান ধুনীয়াকৈ আছে, দেখিছেনে? এইকেইটা শহাপহু পোৱালিও জন্ম হৈছে ইয়াত। কবি দিছে পূৰা খাবলৈ, বাপৰে, পূৰা সহায় পূৰা মজাকৈ খাই আছে। এইফালৰ ঘৰটো ভিউটো চাওকচোন কিমান এটা ধুনীয়া লাগিছে, নহয়নে বাৰু? চাওকচোন বেক কেমেৰা কৰি দেখুৱাই দিছোঁ। এইটো হৈছে গৰু গাড়ী চকা, আৰু এইখিনি গোটেইখিনি বাঁহে বনাই থৈছে, এখন চাংঘৰ পূৰা মজাকৈ। এইটো মকাল বাঁহ, পূৰা ধুনীয়াকৈ ইয়াত উঠিলোঁ।
আগতে দেখুৱাইছিলোঁ বাৰু চেণ্ডেল পিন্ধি উঠাই এলাও নাই হ'লেও চেণ্ডেল পিন্ধি ল'লোঁ খুলি লওঁ এইফালে চাওকচোন বাঁহে পৰা ধুনীয়াকৈ সকলোখিনি বনাই থৈছে এইটো বাঁহে বনাইছে এইখিনি বেতে বনাইছে পূৰা এইটো দেখিছেনে কিমান ধুনীয়াকৈ বনাইছে এনেকৈ আছে আৰু ইয়াতে বহি মেলি কেৰম বৰ্ড খেলা হয় আৰু এইখন চকী এখন কিমান ধুনীয়াকৈ বাঁহে বনাইছে চাওকচোন আৰু যদিহে মই ইয়াৰ পৰা তলৰ ভিউটো দেখাবলৈ যাওঁ ধুনীয়া এটা পৰিৱেশ ৰিজৰ্টখনৰ কাষতে লাগি আছে এইফালে এটা চুইমিং পুল মানে যেতিয়া নেকি উদ্বোধনী হৈছিলে ন সেইদিনাখন মই প্ৰথম আহিছিলোঁ বাৰু ভিডিঅ' বনাবলৈ আপোনালোককো দেখুৱাইছিলোঁ বেলেগ এটা ভিডিঅ' কিন্তু ইয়াত যিহেতু এইটো ব্যৱহাৰ হোৱা নাই সেইকাৰণে শেলাই পৰি দেখিছেনে আপোনাৰ মজাকৈ আৰু কাষতে এভাগ ধুনীয়া ডাঙৰ পুখুৰী আছে ইয়াতো উঠিছিলোঁ ইয়াত মানে নাৱত উঠা ছিষ্টেমটো আছিলে কিন্তু যিহেতু পানীটো শুকাইছে ন পানী হ'লে চাগে ইয়াত আকৌ হ'ব সেই ব্যৱস্থাটো আৰু এইফালৰ পৰা মজাকৈ জোলনা বনোৱা হৈছে জোলনাখন অকণ খেলি লওঁ ইয়াত উঠিব পৰা যাব আহিলোঁ ৰিজৰ্টত নতুনকৈনো কি বস্তু বনাইছে ময়ো চালোঁ লগতে আপোনালোককো যিমানটো পাৰোঁ দেখুৱাই দিলোঁ মানে এইফালে নাওখন ধুনীয়াকৈ বনাই থকা আছে আৰু এনেকৈ বনালে ৰিজৰ্টত নতুনকৈ যিহেতু বনাই থাকে আৰু ৰাতিলৈহে যিহেতু মজা হ'ব আৰু ৰাতি লগ পাই আছোঁ পূৰা মজাকৈ আৰু এইফালে হৈ গ'ল গধূলি ময়ো আহিলোঁ নাৰায়ণপুৰ বিহু বাকৰিলে বুলি যিহেতু নীলদা অহা কথা আৰু পূৰা মজাকৈ চাবলৈ আৰু এইফালে মানে নীলদা গাড়ীখন দেখা নিচিনা কৰিছোঁ এইখন হৈছে আৰু এইফালে পূৰা মজাকৈ আহি গ'ল মৰমৰ নীল আকাশ দা নাৰায়ণপুৰত বিহু প্ৰগ্ৰেম কৰিবলৈ দেখিছেনে বাপৰে মানুহ হৈছে আৰু দেই আৰু পূৰা মজাকৈ এইফালে উঠিলে ষ্টেজত নীলদা পূৰা কথাখিনি কৈ আছে যিহেতু পূৰা মানে হেৰি বাজি আছে ন মিউজিক শুনাব পৰা নাই আৰু এইফালে নাৰায়ণপুৰৰ বাসিন্দা কোনোবা বা এগৰাকীয়ে ধুনীয়াকৈ নীলদাক আঁকি দিছে নাৰায়ণপুৰ নে ক'ৰ গম পোৱা নাই বাৰু দেই পূৰা মজাকৈ চাওকচোন মানুহনো কিন্তু কম আৰু দেই পূৰা মানুহ আছে নাৰায়ণপুৰত প্ৰগ্ৰেম পাতিছে তাতে মানুহ নহ'বনে কিয় কেমেৰাত যিমানখিনি ধৰিছে মানুহ মানে আপোনালোকক সিমানখিনি পূৰা দেখুৱাই দিছোঁ আৰু বাহিৰততো মানুহৰ কথা ক'বই নালাগে দোকানৰ চাবইনে বজাৰে চাবনে কিমান মানুহ আছে আহিছে নীলদাক চাবলৈ ময়ো চালোঁ পূৰা ধুনীয়াকৈ উপভোগ কৰিলোঁ বিহুটো পালোহি নাৰায়ণপুৰৰ পৰা নীল আকাশ দা প্ৰগ্ৰেমটো চাই মানে বহুত বেছি ভাল লাগিল বহুত বেছি নাচিলোঁ আৰু ইমান ধুনীয়া ধুনীয়া গান গালে গানকেইটা আপোনালোকক শুনাব নোৱাৰিলোঁ তাৰ বাবে চৰি যিহেতু গম পাই ন এনেকুৱা মিউজিক শুনালে মানে ইউটিউবে ধুনীয়াকৈ কপিৰাইট দি দিব কপিৰাইট দিয়ে মানে মোৰ ভিডিঅ'টো পূৰা ধ্বংস হৈ যাব সেয়েহে গানকেইটা নেদেখালোঁ যিমানটো পাৰোঁ আপোনালোকৰ মিউজিকৰ ছিষ্টেমটোতে মানে অলপমান দেখুৱাই দিলোঁ বহুত ধুনীয়া ধুনীয়া গান গালে বহুত নাচিলোঁ আৰু বৰষুণটো দিছিলে বাৰু দিনত কিন্তু ৰাতিলৈ বৰষুণটো নিদিলে সেইকাৰণে বোকা ডেন্সটো নহ'লে যিহেতু ইমানেই আছিল ভিডিঅ'টো যিমানটো বাৰু দেখুৱালোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু নাৰায়ণপুৰৰ পৰা যিসকলে চাই আছে ভিডিঅ'টো এটা প্লিজ শ্বেয়াৰ কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিব বহুত ধামাকাকৈ পাতিলে নাৰায়ণপুৰৰ সেই প্ৰগ্ৰেমটো বহুত বেছি মানুহ হৈছিল আপোনালোকে ভিডিঅ'ত হয়তো দেখিলে আৰু এতিয়া সময় কিমান হ'ল গম পায়নে প্ৰায় 3:40 মানে ৰাতিয়ে পুৱাব হ'ল আৰু 3:40 মানে ৰাতিয়ে পুৱালে যিহেতু এতিয়া শুম পূৰা মজাকৈ শুম মানে ভিডিঅ'টো অলপমান এডিটিং কৰি মেলি শুৱালে মানে ৰাতিপুৱাব আৰু বাকী চাগে শুৱালে মানে উঠালে 12-11 বাজিব বাকী ইমানেই আছিল যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰক বাকী বাই এতিয়া মোক শুই দিওঁ বাই